ছোৱালীজনী আছিলে মাহীয়েকৰ ঘৰত থাকোঁতে তাইলৈ অনেক ছোৱালীয়ে ফোন কৰি আছে। তাৰপিছত ঘৰলৈ ছোৱালীজনীয়ে দহোতীয়ালি মোৰ পৰা লৈ আহিছে মনালিছা বোলে। উপাধিটো গম নাপাওঁ, চিনিও নাপাওঁ, সেইদিনাহে ছোৱালীজনী দেখিছোঁ। তাৰপিছত ছোৱালীজনী স্কুটি আমাৰ গেটৰ গুৰিতে ৰাখিছে, গেটৰ গুৰিতে তাই আহি ঘৰৰ ভিতৰত 4 মিনিটো নাই থকা, লৰালৰিকৈ লৈ গুচি গৈছে ছোৱালীজনীয়ে। তাৰপিছত মোক কিনি যাওঁ বোলে, মোক মা পইচা দে বোলে, মই বজাৰ পেণ্ট চেমি জানোগৈ। তাৰপিছত লৈ গ'ল। তাৰপিছত মই 8:33 তাইলৈ ফোন কৰিছোঁ, ছোৱালী বোলো মোৰ ভাত হ'ল, তই ভাত খাহি আহ। তাৰপিছত তাই তেনেকুৱাতে ক'লে, মা বোলে মই গৈ আছোঁ ৰ। তাৰপিছত কমেও 11:30 নে 10:30 বজাত ফোন আহিছে, কৈছে কি অনেশা চিৰিয়াছ, ইমাৰ্জেঞ্চি আছে, আপোনালোক আহক। তাৰপিছত আমি গৈছোঁ, যাওঁতেনে কমেও 4-5 মিনিটৰ পিছত আকৌ ফোন কল এটা আহিছে যে তাই ঢুকালে। ঢুকাই পেলাই আমি গৈ পাইছোঁ, গৈ পাওঁতে ডেথ হ'ল, বগা কাপোৰে ঢাকি থৈছে। তাৰপিছত চিকিউৰিটি খুলি চিকিউৰিটিয়ে কৈছে ছোৱালী এজনী লৈ আহিছিলে আৰু লগত তাই 2-3টা তেনেকুৱা আছিল আৰু বুলি কৈছে। তাৰপিছত চিকিউৰিটিয়ে এজনীক ধৰি ৰাখিলে, তাই চিনি নাপাওঁ বুলিও কৈছে। তেনেকৈ ক'লে। তাৰপিছত তাইক আমি যাবলৈ নিদিওঁ, তাৰ চিভিলৰ চিকিউৰিটিও যাবলৈ দিয়া নাই। তাৰপিছত তাইক আকৌ আমি ৰৰৈয়া থানালৈ আনিলোঁ, ৰৰৈয়া থানাৰ পৰা গৈ আকৌ সদৰ থানাত থ'লোঁ। ল'লে তাত লৈ পেলাই তাত সোধপোছ কৰিছে, সোধপোছ কৰিলেও কিছুমান কথা বতৰা কৰিছে যে তাইনে আমি লগত যাওঁতে তাই মোক কৈছে এনেকৈ মুখত ধৰি মাৰিব পাৰে, কৈছে পেনৰ এইবোৰ খোলা আছে তাই, তেনেকৈ কৈছে। সেইটো চাই তাইক মাৰ্ডাৰ কৰাই হৈছে, কিবা এটা মানে ধৰি ৰেপ কৰি, সেইটো বুলি এতিয়া ভাবিম যেতিয়া পেন চেন খোলা আছে বুলি কৈছে। তেনেকুৱা। আৰু তলত যিটো এটা হাফ পেণ্ট আছে, সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয়, বেলেগৰ পিন্ধাই আনিছে। লাষ্টত তাত চিকিউৰিটিও কৈছে যে ছোৱালীজনী কাপোৰ কানি খুলি পেলাই থোৱা আছে, য'ত পৰা তাইক তুলি অনা হৈছে তাৰ পৰা আনোতে কাপোৰ পিন্ধাইহে অনা হৈছিলে। আহ্বান জনাইছোঁ আৰু তেনেকুৱাতো বেলেগৰ নহওক, যি এইখিনি কৰিছে তাক ফাঁচি অৰ্ডাৰ দিয়ক চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ। বেলেগ ছোৱালীৰ মাজতো হ'ব পাৰে তেনেকুৱা। থানায়ো কেছটো ভালকৈ লওক, দোষীক শাস্তি মানে ফাঁচি দিব লাগে। মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ, ফাঁচি দিয়ক, ফাঁচি অৰ্ডাৰ। কাৰণ ছোৱালীজনী বেয়া আছিল আগতে, এতিয়া ভাল হৈ গ'ল। তাইক জোৰ জবৰদস্তি ৰেপ কৰি বেয়া বস্তু খুৱাই, কিছুমানেও কৈছে নহয় যি বেয়া বস্তু, সেই বেয়া কাম কৰাৰ পিছতনো সেই কিবা বস্তুটো খুৱালে তেজ পৰীক্ষা কৰিলে সেইটোনো ৰিপৰ্টত ধৰা নপৰে। তেনেকৈ তাইৰ লগৰ কিছুমানে আহি মোক কৈ আছে চিভিলত। মুখ্যমন্ত্ৰীলৈও কৈছোঁ অপৰাধীক ফাঁচি দিয়ক, আৰু বেলেগৰ লগতো যেন তেনেকুৱা নহওক। কোৱা শুনিছোঁ কেইবাটাও ল'ৰাই বেয়া কাম কৰিছে। 15 আগষ্টৰ দিনা আমি সকলো ঘৰতে আছিলোঁ। ভণ্টি মাহী ঘৰত আছিলে সেইদিনা। তাৰপিছত কেইদিনমানৰ পৰা ধৰি পেলাই মাহী ঘৰতে আছিলে। তাৰপিছত তাইক শুনামতে মাহীয়ে কোৱামতে বহুতে ফ'ৰ্চফুলি ফোন কৰি আছিলে একেৰাহে। মাহীহঁত অকণ মহাভাগৰ গাটো বেয়া হোৱাৰ কাৰণে দাঁত বিষ হৈ আছিলে, ডক্টৰৰ ওচৰলৈ গৈছিলে। সেইকণ সময়তে কোনোবাই ফ'ৰ্চফুলি ফোন কৰি আছিলেতো, সেইটো সময়তে কোনোবা ছোৱালীজনী গৈ পেলাই, যাৰ নাম মনালিছা, লৈ আনিলেগৈ। হয়তো ঘৰৰ পৰা নাই চাগে, অকণ ওচৰৰ পৰা ক'ৰবাৰ পৰা লৈ আনিলেগৈ। তাৰপিছত আনি পেলাই আমাৰ ঘৰলৈ আনিলে। তাই ভণ্টিয়ে ঘৰত গ'লে আহি যায়, তাই বজাৰ কৰা, তাৰ উদ্দেশ্যত আছে বজাৰ কৰা, মানে মোৰ চেণ্ডেল এযোৰ নাই আৰু মোৰ কাপোৰ দুটামান নাই, কাপোৰ কৰিবলৈ বজাৰলৈ যাওঁ। তাৰপিছত গ'ল বজাৰলৈ যোৱাৰ পিছত আমি বোলো বজাৰ কৰিব আহিব, মায়ে 8:30 বজাত ফোন কৰিছে ঘৰলৈ আহিছেনে। তাই কৈছে ঘৰলৈ গৈ আছোঁ বোলে, ৰাস্তাতে আছোঁ। ঢাপকটা পালোহি বুলিও কৈছিলে, মানে ঘৰলৈ আহিবলৈ লৈছে আৰু তেতিয়া। ঘৰলৈ আহিবলৈ লোৱাৰ পিছত কি হ'ল, তাৰপিছত মানে অকণ সময় পিছত প্ৰায় 1-1.5 ঘণ্টামানৰ পিছত 1.5 ঘণ্টামানৰ পিছত ফোন এটা আহিছে, বোলে তাই হৈ বেছি ছিৰিয়াছ বোলে, আপোনালোক বোলে মেডিকেল আহক। প্ৰথমজন মতা ল'ৰা। তাৰপিছত তেখেতে ফোন কৰিছে, তেখেতৰ নামটো এতিয়ালৈকে গম পোৱা নাই দেই, হয়তো চাগে পুলিচে বিচাৰিছে। বাকী তেখেতে ফোন কৰিছে বোলে ছিৰিয়াছ, অকণ লগালগ আহক। আমি তাৰপিছত ওলাইছোঁ আৰু যাবলৈ। লগতে আৰু ছোৱালী এজনীও ফোন কৰিছিলে, ছোৱালীজনীৰ নামটো খুচি। তেওঁ কৈছে বোলে ছিৰিয়াছ, তোমালোক আহা বোলে জল্দি। তাৰপিছত মায়ে যাবলৈ ল'লোঁ। তাৰপিছত অত্যন্ত বৰষুণ সেইদিনা। ৰাস্তাত আকৌ সেই ল'ৰাটোৱে ফোন কৰিলে, যিটো ল'ৰাই প্ৰথম কৰিছে, ঢুকালে বোলে। কিন্তু কথাটো হ'ল যে সেই ল'ৰাটোৱে মানে য'ত মেডিকেলত থৈছিলেগৈ, মেডিকেলত থোৱাৰ ক্ষেত্ৰত এই খুচি আৰু এই ল'ৰাটো থাকিব লাগিব, নাইবা তেওঁলোকে তাক সেইটো কেনেকৈ দিব, আৰু নাইবা তেওঁলোকৰ চিনাকি কোনোবা মানুহে তাত থ'বগৈ লাগিব। গতিকে এই মানুহকেইজনক ধৰিলে, কোনে থৈছিলেগৈ মেডিকেলত। আচলতে মেডিকেলৰ ডক্টৰ সোধাৰ মতে মেডিকেল পোৱাৰ আগতে ঢুকালে। মেডিকেল মানে ডক্টৰে কৈছে যে ৰাস্তাতে ঢুকালে। আৰু গোটেই গাটোত স্ক্ৰেচ আছে, মুখত স্ক্ৰেচ আছে। তাৰপিছত এইবোৰ কলা ফুলত স্ক্ৰেচ আছে, পিঠিত স্ক্ৰেচ আছে, চকুৰ পৰা তেজ ওলাই আছে। তাৰপিছত মাথাটোৰ বেক চাইডৰ পৰা আমি চাইছোঁ সেইদিনা গোটেই তেজ বৈ আছে যেতিয়া থৈ দিছে বডিটো। আৰু তোমাৰ ভণ্টিৰ মুখৰ পৰা ফেন ওলাইছিলে। ফেন ওলাইছিলে।
তাইক তাৰমানে পৰিকল্পিতভাৱে হত্যা কৰিছে। ল'ৰাকেইজন ড্ৰাগছ আসক্ত হয়, ড্ৰাগছ আসক্ত পুনৰ ভণ্টি পূৰ্বতো তেনেকৈ ওলাই গৈছিলে নেকি? পূৰ্বতে তেনেকৈ আজি বহুত দিনৰ পৰা যোৱাই নাই, ঘৰতে থাকে। কিন্তু সেইদিনাহে বজাৰ কৰিবলৈ ওলাই গৈছিলে। অকল ঘৰত থাকে, মাহী ঘৰত থাকে, অকল আমাৰ গৃহ ঘৰৰ মানুহকেইটাৰ ঘৰতে থাকে। ইতিমধ্যে পুলিচক জনোৱা হৈছে। জনাইছোঁ। পুলিচে কাৰোবাক ধৰিছে নেকি? পুলিচে যিজনী ছোৱালী তাত চিকিউৰিটিয়ে ধৰিব পাৰিলে, মানে বাকী যিকেইজন 3-4জন মানে থ'বলৈ আহিছিলে, তাৰ ভিতৰত ছোৱালী এজনী পুলিচে ধৰিব পাৰিলে, মানে পুলিচে ধৰা নাই, তাৰ চিকিউৰিটিয়ে ধৰিলে। নামটো অৰ্পিতা কাকতি। তেখেতক ধৰিলে, তেখেতক চিকিউৰিটিয়ে ধৰিলে কাৰণে বাচিলোঁ। তাৰপিছত বাকীকেইজন কিন্তু পলায়ন কৰিলে। বাকীকেইজনৰ ভিতৰত এতিয়ালৈকে এজনকো ধৰিব পৰা নাই। ঘৰতো ৰেড মানে পুলিচ গৈছে, মানে চাইছে মেলিছে, কিন্তু এতিয়ালৈকে বিচাৰিব নাই, তেওঁলোকৰ সন্ধান পোৱা নাই। তেওঁলোকৰ ফোনবিলাক কি হৈ আছে এতিয়া? তেওঁলোকৰ ফোনবিলাক গোটেইকেইটা চুইচ অফ। এতিয়া তোমালোকে যি ভণ্টিৰ মৃত্যু হ'ল, এই মৃত্যুৰ তদন্ত বিচাৰি আৰু জিলা আৰক্ষী অধীক্ষকৰ ওচৰত কাষ চাপিবা নেকি? চাপিব লাগিব। আমি যিমান পাৰোঁ আজি চেষ্টা কৰিম। আজি ৰাতিপুৱা আমি উঠিছোঁ, এতিয়া আমি ওলাই যামেই। আৰু মানে কথাটো কি হ'ল, তাইৰ হাতত মোবাইলো আছিলে, দুটা মোবাইল আছিলে, এটা লাভা মোবাইল আৰু এটা iPhone আছিল 16 আছিল। গতিকে দুইটা মোবাইলেই নাই, দুইটা মোবাইল চুইচ অফ। কিন্তু আমাক ঘৰৰ পৰাতো বজাৰ কৰিবলৈকে ওলাই গৈছে, আৰু বজাৰ কৰি পেলাই মালে ফোন কৰোঁতে কৈছে যে ঘৰলৈ গৈ আছোঁ। গতিকে 8:33ত ফোন কৰিছিলে। গতিকে এইটো আমি নাভাবোঁ। আৰু যদি কৰিছেও কোনোবাই ফ'ৰ্চফুলি কৰিছে, কাৰণ তাইক বহুতে ফ'ৰ্চফুলি ফোন কৰি আছিলে, বহুত প্ৰেছাৰ দি আছিলে। মই নাজানো, ল'ৰাকেইজনৰ নামটো নাজানো। মনালিছা আৰু অৰ্পিতাৰ নাম নাই শুনা, কিন্তু খুচি বোলা ছোৱালীজনীক তাইৰ পুৰণা মানে বান্ধৱী।